এই গাড়ীখন দেখিছে নহয় এম্বেচাডৰ, এই গাড়ীখন বৰ বিশেষ ভিডিঅ'টো কৰিলোঁ, তেনেকুৱা একো বৰ বিশেষ নাই। গাড়ীখন আহিছিলে ইলেক্ট্ৰিকেল প্ৰব্লেমৰ কাৰণে, যিটো প্ৰব্লেমৰ কাৰণে আহিছিলে মানে কাৰেণ্ট ড্ৰেইন হয়, কাৰেণ্ট ড্ৰেইন আছিলে 56 আছিলে, প্ৰব্লেম চল্ভ হৈ গ'ল। যিকেইটা বস্তু লগাইছিলে এক্সট্ৰাকৈ তাৰে এটা দুটা বস্তু বেয়া হৈছিলে, সেইটো মই চেঞ্জ কৰি দিলোঁ, প্ৰব্লেম চল্ভ হৈ গ'ল। কিন্তু ভিডিঅ'টো কৰিছোঁ যে গাড়ীখন বহুত ভাল লাগিছে, বহুত পুৰণা গাড়ীখন বৰ্তমান নাই। আমিতো বহুত সৰু হৈ থাকোঁতেই গাড়ীখনত উঠিবলৈ পাইছিলোঁ। এতিয়া বৰ্তমান আপোনাৰ যদি কলকাতা যোৱা যায় তেতিয়াহে গাড়ীখনত উঠিবলৈ পোৱা যায়, বাকীটো নাই, ৰাস্তাত দেখিবলৈও পোৱা নাযায়। কেতিয়াবা কাটচিট এই এখন দুখন তেনেকৈয়ে ওলায়। গতিকে ভিডিঅ'টো মই তেনেকৈ সৰুকৈ কৰি থৈ দিলোঁ, ভাল লাগিল, বাকী সেই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। চাওকচোন কি ধুনীয়াকৈ বনাই থৈছে গাড়ীখন।